বন্ধুসকল, যেতিয়া মই ভিডিঅ'টো চালোঁ, ছ'চিয়েল মিডিয়াত চোৱাৰ লগে লগে মোৰ গাৰ নম শিয়ৰি উঠিল। আমাৰ জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ ওপৰত উঠি ৰিলছ বনাই আছে। নাজানো এই ভিডিঅ'টো কোনটো ঠাইৰ হয়, কিন্তু আমাৰ এই ভাৰতবৰ্ষৰে হ'ব। এনেকুৱা নিৰ্লজ্জ কাম, এনেকুৱা নিকৃষ্ট কাম কিয় যে কৰিব পাৰে, ক'ৰ পৰা যে সাহস পায় এইসকল নিকৃষ্ট মনৰ মানুহবোৰে। ৰিলছৰ নামত চৰম উদ্ভণ্ডালি কৰাটো আমি সহ্য কেতিয়াও নকৰোঁ। প্ৰশাসনক মই দাবী জনাই আছোঁ, অতি সোনকালে এই নিকৃষ্ট মনৰ ল'ৰা দুজনক এৰেষ্ট কৰক, উচিত শাস্তি দিয়ক। মই আৰু এটা কথা ক'ব বিচাৰিছোঁ যে আমাৰ ভাৰতবৰ্ষৰ প্ৰতিজন ব্যক্তিয়ে মহাত্মা গান্ধীৰ প্ৰতি শ্ৰদ্ধা আৰু সন্মান সদায় আছে, সদায় থাকিব। বন্ধুসকল, ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক আৰু প্ৰশাসনক দেখুওৱাৰ যত্ন কৰক। জয় আই অসম।